কুৱেশ্যন অসম সাহিত্য সভাৰ প্ৰথম মহিলা সভাপতি কোন? এনচাৰ হ'ব নলিনীবালা দেৱী। নলিনীবালা দেৱী অসম সাহিত্য সভাৰ প্ৰথম মহিলা সভাপতি। নেক্সট কুৱেশ্যন আইনী আগবঢ়ি গ্ৰন্থখনৰ লেখক কোন? এনচাৰ হ'ব আবুল ফজল। নেক্সট কুৱেশ্যন বুদ্ধ চৰিতম গ্ৰন্থখনৰ লেখক কোন? এনচাৰ হ'ব অশ্ব ঘোষ। নেক্সট কুৱেশ্যন অসমৰ কোনটো ধৰ্মীয় স্থানক ময়ূৰৰ দ্বীপ বুলি জনা যায়? এনচাৰ হ'ব উমানন্দ। উমানন্দক অসমৰ ময়ূৰৰ দ্বীপ বুলি জনা যায়। আৰু এটা কুৱেশ্যন হ'ব পাৰে অসমৰ নৱদ্বীপ বুলি কোনখন জিলাক জনা যায়? এনচাৰ হ'ব নলবাৰী জিলাক। নেক্সট কুৱেশ্যন আকবৰনামা গ্ৰন্থখনৰ লেখক কোন? এনচাৰ হ'ব আবুল ফজল। নেক্সট কুৱেশ্যন প্ৰতিমাৰ খনিকৰ বুলি কাক কোৱা হয়? এনচাৰ হ'ব চন্দ্ৰকুমাৰ আগৰৱালা। চন্দ্ৰকুমাৰ আগৰৱালাক প্ৰতিমাৰ খনিকৰ বুলি কোৱা হয়। নেক্সট কুৱেশ্যন ভাৰতৰ প্ৰথম নোবেল বঁটা বিজয়ী কোন আছিল? এনচাৰ হ'ব ৰবীন্দ্ৰনাথ ঠাকুৰ। ৰবীন্দ্ৰনাথ ঠাকুৰে 1913 চনত গীতাঞ্জলি পুথিখনৰ বাবে তেওঁ প্ৰথম নোবেল বঁটা পাইছিল। নেক্সট কুৱেশ্যন অসমৰ প্ৰাচীনতম শাসকগৰাকী কোন আছিল? বা অসমৰ প্ৰাচীন শাসক কোন? এনচাৰ হ'ব মহিৰংগ দানৱ। মহিৰংগ দানৱ অসমৰ প্ৰাচীনতম শাসক। নেক্সট কুৱেশ্যন আনন্দমঠ গ্ৰন্থখনৰ লেখক কোন? এনচাৰ হ'ব বংকিম চন্দ্ৰ চেটাৰ্জী। নেক্সট কুৱেশ্যন অসমত কিমানখন জৈৱ সংমণ্ডল সংৰক্ষিত ৰিজাৰ্ভ আছে? অসমত কিমানখন জৈৱমণ্ডলৰ সংৰক্ষিত ৰিজাৰ্ভ আছে? হাউ মেনি বায়'স্ফিয়াৰ অফ এছাম? কিমান হ'ব? 2খন। সেই 2খন হ'ল মানাহ ৰাষ্ট্ৰীয় উদ্যান আৰু ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান। নেক্সট কুৱেশ্যন অসমত কিমানখন ৰামচাৰ ছাইট আছে? এনচাৰ হ'ব 1খন। এইখন হ'ল দীপৰ বিল। নেক্সট কুৱেশ্যন গুৱাহাটী চাহ নিলাম কেন্দ্ৰ কেতিয়া স্থাপন কৰা হৈছিল? এনচাৰ হ'ব 1970 চনত গুৱাহাটী চাহ নিলাম কেন্দ্ৰ স্থাপন কৰা হৈছিল। নেক্সট কুৱেশ্যন 1942 চনৰ বিপ্লৱৰ অসমৰ প্ৰথম শ্বহীদ কোন আছিল? এনচাৰ হ'ব কনকলতা বৰুৱা। নেক্সট কুৱেশ্যন অসমৰ আটাইতকৈ ডাঙৰ চাহ বাগিচাখনৰ নাম কি? বা চাহ বাগিচাখন কোনখন? এনচাৰ হ'ব মনাবাৰী চাহ বাগিচা বিশ্বনাথ জিলাত আছে। অসমৰ আটাইতকৈ ডাঙৰ চাহ বাগিচা। নেক্সট কুৱেশ্যন অসমৰ কোনখন জিলাত শ্ৰীসূৰ্য পাহাৰ অৱস্থিত? এনচাৰ হ'ব গোৱালপাৰা জিলাত। নেক্সট কুৱেশ্যন পৃথিৱীৰ আটাইতকৈ দীঘল নদী কোনখন? এনচাৰ হ'ব নীল নদী। নেক্সট কুৱেশ্যন পৃথিৱীৰ কোনখন মৰুভূমি আটাইতকৈ ডাঙৰ? এনচাৰ হ'ব ছাহাৰা। ছাহাৰা মৰুভূমি ক'ত আছে? আফ্ৰিকা মহাদেশত। নেক্সট কুৱেশ্যন পৃথিৱীৰ আটাইতকৈ ডাঙৰ নেক্সট কুৱেশ্যন পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাসাগৰখনৰ নাম কি? এনচাৰ হ'ব প্ৰশান্ত মহাসাগৰ। নেক্সট কুৱেশ্যন শ্ৰেষ্ঠ মৌৰ্য সম্ৰাট কোন আছিল? এনচাৰ হ'ব সমুদ্ৰগুপ্ত। নেক্সট কুৱেশ্যন ভাৰতৰ কোনজন সম্ৰাটক ভাৰতৰ নেপোলিয়ন আখ্যা দিয়া হয়? এনচাৰ হ'ব সমুদ্ৰগুপ্তক ভাৰতৰ নেপোলিয়ন আখ্যা দিয়া হয়। নেক্সট কুৱেশ্যন ভাৰতবৰ্ষৰ কোনজন ৰজাই বিক্ৰমাদিত্য উপাধি গ্ৰহণ কৰিছিল? এনচাৰ হ'ব দ্বিতীয় চন্দ্ৰগুপ্ত বিক্ৰমাদিত্য উপাধি গ্ৰহণ কৰিছিল। নেক্সট কুৱেশ্যন বাংলাদেশত বৰাক নদীৰ নাম কি? এনচাৰ হ'ব মেঘনা। নেক্সট কুৱেশ্যন শূন্য কোনে আৱিষ্কাৰ কৰিছিল? এনচাৰ হ'ব আৰ্যভট্টই। নেক্সট কুৱেশ্যন অসমৰ প্ৰথম ভ্ৰাম্যমাণ থিয়েটাৰখনৰ নাম কি? এনচাৰ হ'ব নটৰাজ। নেক্সট কুৱেশ্যন অসমৰ প্ৰথম অকংগ্ৰেছী মুখ্যমন্ত্ৰী কোন আছিল? এনচাৰ হ'ব গোলাপ বৰবৰা। নেক্সট কুৱেশ্যন মণিৰাম দেৱানক বন্দী কৰি ক'ত ৰাখিছিল? এনচাৰ হ'ব আলিপুৰ জেলত। নেক্সট কুৱেশ্যন পূবৰ আমাজন বুলি কাক কোৱা হয়? এনচাৰ হ'ব দিহিং পাটকাই। হুমায়ুন নামা গ্ৰন্থখন কোনে লিখিছিল? এনচাৰ হ'ব গুলবদিন বেগমে হুমায়ুন নামা গ্ৰন্থখন লিখিছিল। নেক্সট কুৱেশ্যন অৰ্থশাস্ত্ৰ গ্ৰন্থখন কোনে লিখিছিল? এনচাৰ হ'ব চাণক্য। চাণক্যৰ আন এটা নাম কি? কৌটিল্য। নেক্সট কুৱেশ্যন সতী সাধনী কোন ৰাজবংশৰ ৰাণী আছিল? এনচাৰ হ'ব চুতীয়া। নেক্সট কুৱেশ্যন ইণ্ডিকা নামৰ গ্ৰন্থখন কোনে লিখিছিল? এনচাৰ হ'ব মেগাস্থেনিছ। নেক্সট কুৱেশ্যন
অসমত লোকসভাৰ আসন কিমানখন? এনচাৰ হ'ব 14খন আৰু ৰাজ্যসভাৰ আসন হ'ল 7খন। নেক্সট কুৱেশ্যন, অসম চিকিৎসা মহাবিদ্যালয় কেতিয়া স্থাপন কৰা হৈছিল? এনচাৰ হ'ব 1947 চনত ডিব্ৰুগড়ত স্থাপন কৰা হৈছিল। নেক্সট কুৱেশ্যন, সত্যমেৱ জয়তে শব্দটো ক'ৰ পৰা লোৱা হৈছে? এনচাৰ হ'ব মুণ্ডক উপনিষদৰ পৰা সত্যমেৱ জয়তে বাক্যশাৰী লোৱা হৈছে। নেক্সট কুৱেশ্যন, সীমান্ত গান্ধী বুলি কাক কোৱা হয়? এনচাৰ হ'ব খান আব্দুল গফুৰ খানক সীমান্ত গান্ধী বুলি কোৱা হয়। নেক্সট কুৱেশ্যন, প্ৰথম শিশু উপন্যাসখনৰ নাম কি? এনচাৰ হ'ব ল'ৰাবন্ধু। প্ৰথম শিশু উপন্যাসখনৰ নাম হ'ল ল'ৰাবন্ধু। 1888 চনত কৰুণাভিৰাম বৰুৱাই প্ৰথম শিশু উপন্যাসখন লিখিছিল। নেক্সট কুৱেশ্যন, অসমত ব্ৰহ্মপুত্ৰ নদীৰ দৈৰ্ঘ্য কিমান? এনচাৰ হ'ব 725 কিলোমিটাৰ। 725 কিলোমিটাৰ অসমত ব্ৰহ্মপুত্ৰ নদীৰ দৈৰ্ঘ্য আৰু ভাৰতত হ'ব 916 কিলোমিটাৰ। নেক্সট কুৱেশ্যন, ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত থকা দলং কিমান চনত মুকলি কৰিছিল? ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত থকা শৰাইঘাটৰ দলংখন কিমান চনত মুকলি কৰিছিল? এনচাৰ হ'ব 1963 চনত। নেক্সট কুৱেশ্যন, নৰনাৰায়ণ সেতুৱে কোন দুখন ঠাইত সংযোগ কৰিছে? নৰনাৰায়ণ সেতুৱে কোন দুখন ঠাইত সংযোগ কৰিছে? এনচাৰ হ'ব উত্তৰে বঙাইগাঁও জিলাৰ যোগীঘোপা আৰু দক্ষিণে গোৱালপাৰা জিলাৰ পঞ্চৰত্ন সংযোগ কৰিছে। উত্তৰে বঙাইগাঁও জিলাৰ যোগীঘোপা আৰু দক্ষিণে গোৱালপাৰা জিলাৰ পঞ্চৰত্নক সংযোগ কৰিছে। 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ প্ৰতি বৰ্গ কিলোমিটাৰত জনসংখ্যা কিমানজন? কুৱেশ্যনটো কৈছে 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ প্ৰতি বৰ্গ কিলোমিটাৰত জনসংখ্যা কিমানজন? এনচাৰ হ'ব 398 জন। নেক্সট কুৱেশ্যন, অসমত সতী সাধনী দিৱস কিমান তাৰিখে পালন কৰা হয়? এনচাৰ হ'ব 21 এপ্ৰিল। নেক্সট কুৱেশ্যন, কোচ ৰাজবংশ কোনে প্ৰতিষ্ঠা কৰিছিল? এনচাৰ হ'ব বিশ্বসিংহই 1515 চনত কোচ ৰাজবংশ প্ৰতিষ্ঠা কৰিছিল। নেক্সট কুৱেশ্যন, চিলাৰায়ৰ প্ৰকৃত নাম কি? এনচাৰ হ'ব শুক্লধ্বজ। নেক্সট কুৱেশ্যন, প্ৰথম অসমীয়া অভিধান প্ৰণেতা কোন? এনচাৰ হ'ব যাদুৰাম ডেকা বৰুৱা। 1813 চনত তেওঁ ধৰ্মপুস্তক নামেৰে পুথিখন ছপা কৰিছিল। কুৱেশ্যন, প্ৰথম অসমীয়া অভিধান প্ৰণেতা কোন? এনচাৰ হ'ব যাদুৰাম ডেকা বৰুৱা। নেক্সট কুৱেশ্যন, জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম অসমীয়া পুথিখনৰ নাম কি? এনচাৰ হ'ব মৃত্যুঞ্জয়। 1979 চনত 1979 চনত বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই মৃত্যুঞ্জয় পুথিখনৰ বাবে জ্ঞানপীঠ বঁটা লাভ কৰিছিল। নেক্সট কুৱেশ্যন, ৰামায়ণৰ কাহিনীৰ ভিত্তিত ৰচিত প্ৰথম অসমীয়া নাটখনৰ নাম কি? এনচাৰ হ'ব ৰাম বিজয়। নেক্সট কুৱেশ্যন, প্ৰথম অসমীয়া ৰোমান্টিক কবিতাটোৰ নাম কি আৰু কোনে লিখিছিল? এনচাৰ হ'ব প্ৰথম অসমীয়া ৰোমান্টিক কবিতাটোৰ নাম হ'ল বনকুঁৱৰী আৰু চন্দ্ৰকুমাৰ আগৰৱালাই বনকুঁৱৰী কবিতাটো লিখিছিল। নেক্সট কুৱেশ্যন, প্ৰথম অসমীয়া সংবাদ পত্ৰখনৰ নাম কি? এনচাৰ হ'ব অৰুণোদয়। 1846 চনত প্ৰথম অসমীয়া সংবাদপত্ৰ অৰুণোদয় প্ৰকাশ হৈছিল। নেক্সট কুৱেশ্যন, আশীৰ্বাদৰ ৰং পুথিখন লেখক কোন? এনচাৰ হ'ব অৰুণ শৰ্মা। নেক্সট কুৱেশ্যন, এধানী মাহীৰ হাঁহি পুথিখনৰ লেখক কোন? এনচাৰ হ'ব মহিম বৰা। মহিম বৰাই এধানী মাহীৰ হাঁহি পুথিখন লিখিছিল। নেক্সট কুৱেশ্যন, বড়ো সাহিত্য সভা কিমান চনত প্ৰতিষ্ঠা কৰা হৈছিল? এনচাৰ হ'ব 1952 চনৰ 16 নৱেম্বৰত বড়ো সাহিত্য সভা প্ৰতিষ্ঠা কৰা হৈছিল। নেক্সট কুৱেশ্যন, অ মোৰ আপোনাৰ দেশ গীতটো কিমান চনত ৰাজ্যিক গীত ৰূপে ঘোষণা কৰে? এনচাৰ হ'ব 2013 চনত অ মোৰ আপোনাৰ দেশ গীতটো অসম চৰকাৰে ৰাজ্যিক গীত ৰূপে ঘোষণা কৰে। নেক্সট কুৱেশ্যন, কিমান চনত ভাৰতত প্ৰথম ৰেল সেৱা আৰম্ভ কৰা হয়? এনচাৰ হ'ব 1853 চনৰ 16 এপ্ৰিলত মুম্বাইৰ পৰা থানেলৈ ভাৰতৰ প্ৰথম ৰেল সেৱা আৰম্ভ কৰে। নেক্সট কুৱেশ্যন, কিমান চনত ভাৰতত প্ৰথম ৰঙীন টেলিভিছন সেৱা আৰম্ভ কৰা হয়? এনচাৰ হ'ব 1982 চনত ভাৰতত প্ৰথম ৰঙীন টেলিভিছন সেৱা আৰম্ভ কৰা হয়। নেক্সট কুৱেশ্যন, ভাৰতৰ সংবিধানখন কিমান চনত গৃহীত আৰু কাৰ্যকৰী কৰা হয়? এনচাৰ হ'ব 1950 চনৰ 26 জানুৱাৰীত ভাৰতৰ সংবিধানখন গৃহীত আৰু কাৰ্যকৰী কৰা হয়।
নেক্সট কুৱেশ্যন, ভাৰতীয় পতাকাখনৰ দিশ আৰু প্ৰস্থ অনুপাত কিমান? এনচাৰ হ'ব 3:2. 3:2 ভাৰতৰ পতাকাখনৰ দিশ আৰু প্ৰস্থৰ অনুপাত। নেক্সট কুৱেশ্যন, ভাৰতীয় ৰাষ্ট্ৰীয় সংগীতটো কিমান চনত আৰু ক'ত প্ৰথম গোৱা হৈছিল? এনচাৰ হ'ব 1911 চনত ভাৰতীয় ৰাষ্ট্ৰীয় সংগীতটো প্ৰথম গোৱা হৈছিল। আৰু ক'ত গোৱা হৈছিল? কলকাতাত প্ৰথম গোৱা হৈছিল। নেক্সট কুৱেশ্যন, ভাৰতীয় ৰাষ্ট্ৰীয় পক্ষী কি? এনচাৰ হ'ব ভাৰতীয় ৰাষ্ট্ৰীয় পক্ষী হ'ল মৰা চৰাই, আৰু 1963 চনত মৰা চৰাইক ৰাষ্ট্ৰীয় পক্ষীৰ ৰূপে ঘোষণা কৰে। নেক্সট কুৱেশ্যন, ভাৰতত বৰ্তমান কিমানখন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চল আছে? এনচাৰ হ'ব 28খন ৰাজ্য আছে আৰু 8খন কেন্দ্ৰীয়শাসিত অঞ্চল আছে। কুৱেশ্যন নম্বৰ 1, নৰেন্দ্ৰ মোদী ষ্টেডিয়ামখন ক'ত অৱস্থিত? নৰেন্দ্ৰ মোদী ষ্টেডিয়ামখন ক'ত আছে? এনচাৰ হ'ব গুজৰাটত। গুজৰাটত নৰেন্দ্ৰ মোদী ষ্টেডিয়াম আছে। কুৱেশ্যন নম্বৰ 1, নৰেন্দ্ৰ মোদী ষ্টেডিয়ামখন ভাৰতৰ কোনখন ৰাজ্যত আছে? এনচাৰ হ'ব গুজৰাটত। নেক্সট কুৱেশ্যন, জিম্বাবৱেৰ ৰাজধানী চহৰৰ নাম কি? এনচাৰ হ'ব হাৰাৰে। জিম্বাবৱেৰ ৰাজধানীখনৰ নাম হ'ল হাৰাৰে। এইটো কুৱেশ্যন আহিছিলে। নেক্সট কুৱেশ্যন, আফগানিস্তান আৰু পাকিস্তানৰ মাজত অৱস্থিত আন্তঃৰাষ্ট্ৰীয় সীমাৰেখাডালৰ নাম কি? এনচাৰ হ'ব ডুৰাল লাইন। আফগানিস্তান আৰু পাকিস্তানৰ মাজত যি আন্তঃৰাষ্ট্ৰীয় সীমাৰেখা আছে সেই সীমাৰেখাডালৰ নাম হ'ল ডুৰাল লাইন। আৰু ভাৰত আৰু চীনৰ যি আন্তঃৰাষ্ট্ৰীয় সীমা আছে, ইণ্টাৰনেশ্যনেল বৰ্ডাৰ আছে, সীমাৰেখাডালৰ নাম হ'ল মেকমোহন লাইন। ভাৰত আৰু পাকিস্তানৰ মাজত থকা সীমাৰেখাডালৰ নাম হ'ল আন্তঃৰাষ্ট্ৰীয় সীমাৰেখাডালৰ নাম হ'ল ৰেড ক্লিফ লাইন। আৰু ভাৰত আৰু বাংলাদেশৰ মাজত থকা সীমাৰেখাডালৰ নাম হ'ল ৰেড ক্লিফ লাইন। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 4, আহোম সাম্ৰাজ্যৰ শেষৰ ৰজাজনৰ নাম কি? এনচাৰ হ'ব পুৰন্দৰ সিংহ। আহোম সাম্ৰাজ্যৰ শেষৰজন ৰজা হ'ল পুৰন্দৰ সিংহ। আৰু এটা কুৱেশ্যন সুধিব পাৰে যে আহোম সাম্ৰাজ্যৰ শেষৰজন স্বাধীন ৰজা কোন? তেওঁ হ'ল চন্দ্ৰকান্ত সিংহ। আহোমৰ শেষৰজন স্বাধীন ৰজা হ'ল চন্দ্ৰকান্ত সিংহ, আৰু আহোমৰ সাম্ৰাজ্যৰ শেষৰজন ৰজা হ'ল পুৰন্দৰ সিংহ। এই দুটা কুৱেশ্যন খুব পাজুল আছে। নেক্সট কুৱেশ্যন, সদ্যহতে অসম বৈভৱ বঁটা কোনজন ব্যক্তিক প্ৰদান কৰা হয়? অসমৰ প্ৰথমজন অসম বৈভৱ বঁটা পোৱা ব্যক্তি হ'ল ৰতন টাটা। নেক্সট কুৱেশ্যন, UAEৰ মুদ্ৰাক কি বুলি কোৱা হয়? এনচাৰ হ'ব দিৰহাম। নেক্সট কুৱেশ্যন, অসমৰ আটাইতকৈ পুৰণি মেডিকেল কলেজখনৰ নাম কি? এনচাৰ হ'ব অসম মেডিকেল কলেজ ডিব্ৰুগড়। অসমৰ আটাইতকৈ পুৰণি আৰু প্ৰথমখন মেডিকেল কলেজ হ'ল অসম মেডিকেল কলেজ। নেক্সট কুৱেশ্যন, অসমৰ দ্বিতীয়গৰাকী মুখ্যমন্ত্ৰী কোন আছিল? এনচাৰ হ'ব বিষ্ণুৰাম মেধি। আৰু অসমৰ মুখ্যমন্ত্ৰী হ'ল লোকপ্ৰিয় গোপীনাথ বৰদলৈ। নেক্সট কুৱেশ্যন, থাইলেণ্ডৰ ৰাজধানী চহৰখনৰ নাম কি? এনচাৰ হ'ব বেংকক। থাইলেণ্ডৰ ৰাজধানীখনৰ নাম হ'ল বেংকক। নেক্সট কুৱেশ্যন, শিক্ষাৰ অধিকাৰ সংবিধানৰ কোনটো অনুচ্ছেদৰ লগত জড়িত? শিক্ষাৰ অধিকাৰ যিটো আৰ্টিকল আছে, এই আৰ্টিকল কোনটো? এনচাৰ হ'ব আৰ্টিকল 21A। এইটো কুৱেশ্যন ADR আহিছিলে, ADR 2022 চনত এইটো আহিছিলে কুৱেশ্যন। নেক্সট কুৱেশ্যন, হোৱাট ইজ এ গ্ৰুপ অফ টাইগাৰ ইজ কল্ড? বাঘৰ গ্ৰুপক কি বুলি কোৱা হয়? এনচাৰ হ'ব ষ্ট্ৰিক বা এম্বুছ। নেক্সট কুৱেশ্যন, ভাৰতবৰ্ষৰ প্ৰথমগৰাকী মহাকাশচাৰী কোন আছিল? এনচাৰ হ'ব ৰাকেশ শৰ্মা। ৰাকেশ শৰ্মা 1985 চনত ভাৰতৰ প্ৰথমগৰাকী মহাকাশচাৰী আছিল। তেওঁ ছোভিয়েট ৰাছিয়াৰ সহায়ত মহাকাশলৈ গৈছিল। নেক্সট কুৱেশ্যন, প্ৰথমগৰাকী অসমীয়া ICS গৰাকীৰ নাম কি? এনচাৰ হ'ব আনন্দৰাম বৰুৱা। নেক্সট কুৱেশ্যন, 8 মে' তাৰিখে কি দিৱস পালন কৰা হয়? এনচাৰ হ'ব ৰেড ক্ৰছ। 8 মে'ত ৰেড ক্ৰছ দিৱস পালন কৰা হয়। নেক্সট কুৱেশ্যন, অসম ৰাজ্যিক চিৰিয়াখানা ক'ত অৱস্থিত? এনচাৰ হ'ব গুৱাহাটীত। নেক্সট কুৱেশ্যন, ভিক্টোৰিয়া মেম'ৰিয়েল হল ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত? এনচাৰ হ'ব কলিকতাত। কলিকতাত ভিক্টোৰিয়া মেম'ৰিয়েল হল আছে। এইটো কুৱেশ্যন ইম্পৰ্টেণ্ট আছে। নেক্সট কুৱেশ্যন, নীতি আয়োগৰ অধ্যক্ষ কোন হয়? এনচাৰ হ'ব প্ৰধানমন্ত্ৰী। প্ৰধানমন্ত্ৰী নীতি আয়োগৰ অধ্যক্ষ।
নেক্সট কুৱেশ্যন, ভাৰতত প্ৰথম ৰঙীন টেলিভিছন প্ৰচলন কেতিয়াৰ পৰা আৰম্ভ হয়? এনচাৰ হ'ব 1982 চনত। এইটো কুৱেশ্যন 2021-22 বৰ্ষত এছাম পুলিচ ABUBত এইটো কুৱেশ্যন আহিছিলে। ভাৰতৰ প্ৰথম ৰঙীন টেলিভিছন সেৱা কেতিয়া আৰম্ভ কৰা হয়? 1982 চনত এইটো কুৱেশ্যন আহিছিলে। নেক্সট কুৱেশ্যন, পৃথিৱীৰ বৃহত্তম নদীখনৰ নাম কি? এনচাৰ হ'ব আমাজন। আৰু এটা কুৱেশ্যন সুধিব পাৰে, পৃথিৱীৰ আটাইতকৈ দীঘল নদী হ'ল নীল নদী। নীল নদী ক'ত আছে? আফ্ৰিকা মহাদেশত। নেক্সট কুৱেশ্যন, অ' মোৰ আপোনাৰ দেশ গীতটি প্ৰথম কোনখন আলোচনীত প্ৰকাশ পাইছিল? এনচাৰ হ'ব বাঁহী। আৰু সুধিব পাৰে, বাঁহী আলোচনী কেতিয়া প্ৰকাশ হৈছিল? এনচাৰ হ'ব 1909 চনত। নেক্সট কুৱেশ্যন, অসমৰ লৌহ মানৱ কোন? এনচাৰ হ'ব বিষ্ণুৰাম মেধি। আইৰণ মেন অফ এছাম বুলি কোৱা হয় বিষ্ণুৰাম মেধি। আৰু আইৰণ মেন অফ ইণ্ডিয়া হ'ল চৰ্দাৰ বল্লভভাই পেটেল। নেক্সট কুৱেশ্যন, ভাৰতৰ প্ৰথম কৃত্ৰিম উপগ্ৰহটোৰ নাম কি? এনচাৰ হ'ব আৰ্যভট্ট। আৰ্যভট্ট 1975 চনত ছোভিয়েট ৰাছিয়াৰ সহায়ত ভাৰতৰ প্ৰথমটো উপগ্ৰহ উৎক্ষেপণ কৰিছিল। নেক্সট কুৱেশ্যন, হিমা দাস কোনবিধ খেলৰ লগত জড়িত? এনচাৰ হ'ব এথলেটিক্স। নেক্সট কুৱেশ্যন, কোনবিধ খেলত ন' বল ব্যৱহাৰ কৰা হয়? এনচাৰ হ'ব ক্ৰিকেট। ক্ৰিকেটত ন' বল ব্যৱহাৰ কৰা হয়। কেতিয়া ব্যৱহাৰ কৰা হয়? যেতিয়া ভৰিখন তাৰ লাইনৰ বাহিৰত যাব বা যিটো ৱাইড গাইডলাইন আছে তাৰ বাহিৰত পৰিব, তেতিয়া ন' বল দিয়া হয়। নেক্সট কুৱেশ্যন, কনকলতা বৰুৱাই কোনটো আন্দোলনৰ দ্বাৰা প্ৰাণ আহুতি দিছিল? এনচাৰ হ'ব ভাৰত ত্যাগ আন্দোলন। 1942 চনত যি 8 আগষ্ট আন্দোলন আছে, আৰু ভাৰত ত্যাগ আন্দোলনত কি নামে জনা যায়? আগষ্ট আন্দোলন বুলি জনা হয়। আৰু ভাৰত ত্যাগ আন্দোলন কেতিয়া আছিল? 8 আগষ্ট 1942 চনত ভাৰত ত্যাগ আন্দোলন হৈছিল। এই আন্দোলনত কনকলতা বৰুৱাই প্ৰাণ আহুতি দিছিল। নেক্সট কুৱেশ্যন, আমাৰ সংবিধানত উল্লেখ নথকা গুৰুত্বপূৰ্ণ বৈশিষ্ট্যটো কি? এনচাৰ হ'ব যুক্তৰাষ্ট্ৰ। নেক্সট কুৱেশ্যন, নৰ্থ ইষ্টাৰ্ণ পুলিচ একাডেমী কোনখন ৰাজ্যত অৱস্থিত? এনচাৰ হ'ব মেঘালয়। এইটো কুৱেশ্যন সুধিব পাৰে, নৰ্থ ইষ্টাৰ্ণ পুলিচ একাডেমী কোনখন ৰাজ্যত অৱস্থিত? মেঘালয়। এইটো এছাম পুলিচ ৰিলেটেড জিকে হয়। নেক্সট কুৱেশ্যন, LAD সম্পূৰ্ণ ৰূপটো কি? এনচাৰ হ'ব লোকেল এৰিয়া ডেভেলপমেণ্ট। নেক্সট কুৱেশ্যন, অসম ৰাজ্যিক সংগ্ৰহালয় ক'ত অৱস্থিত? এনচাৰ হ'ব দীঘলী পুখুৰী, গুৱাহাটী। নেক্সট কুৱেশ্যন, কোনখন আলোচনীত প্ৰথম অসমীয়া চনেট কবিতা প্ৰকাশিত হৈছিল? এনচাৰ হ'ব জোনাকী। নেক্সট কুৱেশ্যন, নাৰায়ণ সেতুৱে সংলগ্ন কৰা ঠাই দুখনৰ নাম কি? এনচাৰ হ'ব যোগীঘোপা আৰু পঞ্চৰত্ন দুয়োখন ঠাই নৰনাৰায়ণ সেতুৱে সংযোগ কৰিছে। নেক্সট কুৱেশ্যন, 1942 চনৰ আন্দোলনৰ সময়ত অসমৰ প্ৰথমগৰাকী শ্বহীদ কোন? এনচাৰ হ'ব কুশল কোঁৱৰ। নেক্সট কুৱেশ্যন, ধঁপাত দিৱস কেতিয়া পালন কৰা হয়? এনচাৰ হ'ব 31 মে'। নেক্সট কুৱেশ্যন, চাংহাই এনিমেল ইজ ফাউণ্ড ইন হুইচ নেশ্যনেল পাৰ্ক? চাংহাই নামৰ জন্তুটো ভাৰতৰ কোনখন ৰাজ্যত বা কোনখন ৰাষ্ট্ৰীয় উদ্যানত আছে? এনচাৰ হ'ব কেইবুল লামজাও নেশ্যনেল পাৰ্ক, মণিপুৰত আছে। আৰু উপঙি থকা ৰাষ্ট্ৰীয় উদ্যান হ'ল কেইবুল লামজাও নেশ্যনেল পাৰ্ক। ফ্লটিং নেশ্যনেল পাৰ্ক অফ ইণ্ডিয়া বুলি কোৱা হয় কেইবুল লামজাও নেশ্যনেল পাৰ্ক। ক'ত আছে? মণিপুৰত আছে। নেক্সট কুৱেশ্যন, মাৰ্গাৰেট থেচাৰ কোনখন দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী? এনচাৰ হ'ব ইউনাইটেড কিংডম। মাৰ্গাৰেট থেচাৰ ইউনাইটেড কিংডমৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী। নেক্সট কুৱেশ্যন, 2025 বৰ্ষত অসম সৌৰভ বঁটাপ্ৰাপ্ত তামিলনাডুৰ ব্যক্তিগৰাকী কোন? এনচাৰ হ'ব শ্ৰী সুব্ৰমণিয়াম ৰামাদুৰাই। শ্ৰী সুব্ৰমণিয়াম ৰামাদুৰাই 2025 বৰ্ষত অসম সৌৰভ বঁটাপ্ৰাপ্ত তামিলনাডুৰ ব্যক্তি। নেক্সট কুৱেশ্যন, বাণ থিয়েটাৰ ক'ত অৱস্থিত? এনচাৰ হ'ব তেজপুৰ। নেক্সট কুৱেশ্যন, চাণক্য ৱাজ এ কোৰ্ট অফ পয়েট অফ হুইচ কিং? চাণক্য কোনজন ৰজাৰ কবি আছিল? এনচাৰ হ'ব চন্দ্ৰগুপ্ত। নেক্সট কুৱেশ্যন, হু ইনভেণ্টেড দ্য প্ৰেছাৰ ৰুল? প্ৰেছাৰ ৰুল কোনে আৱিষ্কাৰ কৰিছিল? এনচাৰ হ'ব ৰবাৰ্ট বয়লে প্ৰেছাৰ ৰুল আৱিষ্কাৰ কৰিছিল। নেক্সট কুৱেশ্যন, হাড়গিলা প্ৰজেক্ট কোনে কৰিছিল? এই কুৱেশ্যনটো 2021-22 বৰ্ষত ABNUBত এইটো কুৱেশ্যন আহিছিলে। হাড়গিলা প্ৰজেক্ট কোনে কৰিছিল? এনচাৰ হ'ব পূৰ্ণিমা দেৱী বৰ্মন। নেক্সট কুৱেশ্যন, অজগৰ বুৰঞ্জী কোনে লিখিছিল? এনচাৰ হ'ব নগেন হাজৰিকা।
নেক্সট কুৱেশ্যন, ইবন বতুতা কোন ৰজাৰ দিনত ভাৰতলৈ আহিছিল? এনচাৰ হ'ব মহম্মদ বিন তুগলক। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য নেম অফ দ্য কাৰেঞ্চি অফ বাংলাদেশ? বাংলাদেশৰ ৰাষ্ট্ৰীয় মুদ্ৰাৰ নাম কি? এনচাৰ হ'ব টাকা। নেক্সট কুৱেশ্যন, চাণক্য কোনজন ৰজাৰ ৰাজসভাৰ কবি আছিল? এনচাৰ হ'ব চন্দ্ৰগুপ্ত মৌৰ্য আৰু তেওঁৰ পুত্ৰ বিন্দুসাৰৰ। নেক্সট কুৱেশ্যন, হু ৱাজ এৱাৰ্ডেড 1994 মেগাছেছে এৱাৰ্ড ফৰ গভৰ্ণমেণ্ট ছাৰ্ভিচ? এনচাৰ হ'ব কিৰণ বেদী। নেক্সট কুৱেশ্যন, ৰাছিয়া এণ্ড আলাস্কা ইজ কানেক্টেড বাই হুইচ ষ্ট্ৰেট? ৰাছিয়া আৰু আলাস্কা কোনটো ষ্টেটে সংযোগ কৰিছে? এনচাৰ হ'ব বেৰিং ষ্ট্ৰেট। নেক্সট কুৱেশ্যন, দূৰদৰ্শন চেনেল ৱাজ ছেট আপ ইন হুইচ ইয়াৰ? দূৰদৰ্শন চেনেল কেতিয়া স্থাপন হৈছিল? এনচাৰ হ'ব 15 ছেপ্টেম্বৰ 1959 1959 চনত। নেক্সট কুৱেশ্যন, ওৱান হু লাভছ হিজ কাউণ্ট্ৰি ইজ কল্ড এ? এনচাৰ হ'ব পেট্ৰইড। নেক্সট কুৱেশ্যন, ইণ্টাৰ স্কুল টুৰ্ণামেণ্ট ইজ প্লেড ফৰ হুইচ কাপ? এনচাৰ হ'ব সুব্ৰত কাপ। নেক্সট কুৱেশ্যন, অভিৰুচি স্পৰ্টছ ডে ইন এছাম ইজ অবজাৰ্ভ ফৰ হুইচ অফ দ্য ফ্লয়িং? অভিৰুচি ক্ৰীড়া দিৱস অসমত কাৰ স্মৃতিত পালন কৰা হয়? এনচাৰ হ'ব ভোগেশ্বৰ বৰুৱা। আৰু অভিৰুচি ক্ৰীড়া দিৱস পালন কৰা হয় 3 ছেপ্টেম্বৰত। নেক্সট কুৱেশ্যন, ইন হুইচ অফ দ্য ফ্লয়িং ভেহিকল ফাষ্টেগ ইজ নট প্ৰেজেণ্ট? এনচাৰ হ'ব এম্বুলেঞ্চ। এম্বুলেঞ্চত ফাষ্টেগ ব্যৱহাৰ কৰা নহয়। নেক্সট কুৱেশ্যন, দাল বাটি চুৰমা ইজ দ্য ফুড অফ হুইচ ষ্টেট? দাল বাটি চুৰমা ভাৰতৰ কোনখন ৰাজ্যত প্ৰধান খাদ্য? এনচাৰ হ'ব ৰাজস্থান। নেক্সট কুৱেশ্যন, মোগল সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপকজনৰ নাম কি? এনচাৰ হ'ব বাবৰ। বাবৰে 1526 চনত মোগল সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিছিল। নেক্সট কুৱেশ্যন, অসমীয়া ভাষা উন্নতি সাধনী সভাৰ অসমীয়া ভাষা ডেছ সভা খালী ঠাই পূৰণ কৰা? এনচাৰ হ'ব সাধনী। অসমীয়া ভাষা উন্নতি সাধনী সভা কেতিয়া হৈছিল? 1888 চনত 1888। নেক্সট কুৱেশ্যন, যোৰহাট জিলাত কোনজন আহোম ৰজায়ে ৰাজধানী পাতিছিল? এনচাৰ হ'ব চাওলুং। নেক্সট কুৱেশ্যন, টোকলাই চাহ গৱেষণা কেন্দ্ৰটো কোনখন জিলাত আছে? এনচাৰ হ'ব যোৰহাট। নেক্সট কুৱেশ্যন, অসমৰ সৈনিক স্কুল ক'ত অৱস্থিত? এনচাৰ হ'ব গোৱালপাৰা জিলাৰ মৰনৈত। নেক্সট কুৱেশ্যন, অসমৰ সৈনিক স্কুল কোনখন জিলাত অৱস্থিত? এনচাৰ হ'ব গোৱালপাৰা জিলাৰ মৰনৈত। নেক্সট কুৱেশ্যন, মোগল সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন? এনচাৰ হ'ব বাবৰ। নেক্সট কুৱেশ্যন, আমলখিত কি ভিটামিন থাকে? এনচাৰ হ'ব চি ভিটামিন। নেক্সট কুৱেশ্যন, পদ্মশ্ৰী বঁটা বিজয়ী প্ৰথম অসমীয়া? নেক্সট কুৱেশ্যন, প্ৰথম ভাৰতীয় মহিলা মহাকাশচাৰী কোন? এনচাৰ হ'ব কল্পনা চাওলা। নেক্সট কুৱেশ্যন, 2022 চনৰ জানুৱাৰী মাহত নিযুক্তি দিয়া আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি কোন? এনচাৰ হ'ব জো বাইডেন। নেক্সট কুৱেশ্যন, কমনৱেলথ গেমছৰ অসমৰ বিজয়ী কোন? এনচাৰ হ'ব পপী হাজৰিকা। নেক্সট কুৱেশ্যন, প্ৰথম অসমীয়া জ্ঞানপীঠ বঁটা বিজয়ী? এনচাৰ হ'ব বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই মৃত্যুঞ্জয় উপন্যাসৰ বাবে 1979 চনত জ্ঞানপীঠ বঁটা পাইছিল। নেক্সট কুৱেশ্যন, ঝাৰখণ্ডৰ ৰাজধানী কি? এনচাৰ হ'ব ৰাঁচী। নেক্সট কুৱেশ্যন, ত্ৰিপুৰাৰ ৰাজধানীখনৰ নাম কি? এনচাৰ হ'ব আগৰতলা। নেক্সট কুৱেশ্যন, অসমৰ ছোৱালী বিশ্ববিদ্যালয়খন ক'ত অৱস্থিত? যোৰহাটত। 2013 চনত অসম মহিলা বিশ্ববিদ্যালয় স্থাপন কৰা হৈছিল। নেক্সট কুৱেশ্যন, লক্ষ্মীনাথ বেজবৰুৱা অ' মোৰ আপোনাৰ দেশ গীতটো কোনখন আলোচনীত প্ৰকাশ পাইছিল? এনচাৰ হ'ব বাঁহী। 1909 চনত বাঁহী আলোচনীত অ' মোৰ আপোনাৰ দেশ গীতটো প্ৰথম প্ৰকাশ হৈছিল। নেক্সট কুৱেশ্যন, 1942 চনত কনলতা বৰুৱা আৰু মুকুন্দ কাকতি
কোনখন চহৰত শ্বহীদ হৈছিল? এনচাৰ হ'ব তেজপুৰৰ গহপুৰ থানাত। নেক্সট কুৱেশ্যন, শংকৰদেৱে প্ৰচাৰ কৰা নাটসমূহ কি নাট বুলি কোৱা হয়? এনচাৰ হ'ব অংকীয়া নাট। নেক্সট কুৱেশ্যন, নৰনাৰায়ণৰ অন্য এটা নাম কি? এনচাৰ হ'ব মল্লদেৱ। নেক্সট কুৱেশ্যন, অসমৰ ৰাজ্যিক পশু কি? এনচাৰ হ'ব এশিঙীয়া গড়। নেক্সট কুৱেশ্যন, পদুম কোনখন দেশৰ ৰাষ্ট্ৰীয় ফুল? এনচাৰ হ'ব ভাৰতবৰ্ষ। নেক্সট কুৱেশ্যন, জুবিন গাৰ্গৰ প্ৰথম এলবামখনৰ নাম কি? এনচাৰ হ'ব অনামিকা। নেক্সট কুৱেশ্যন, উমানন্দ মন্দিৰ কোনখন পাহাৰত অৱস্থিত? এনচাৰ হ'ব ভস্মাচল। অৰ্কিড কোনখন ৰাজ্যৰ ৰাজ্যিক ফুল? এনচাৰ হ'ব অৰুণাচল প্ৰদেশ। নেক্সট কুৱেশ্যন, ৰজত ৰংগিনী কোনে ৰচনা কৰিছিল? এনচাৰ হ'ব কলহন। নেক্সট কুৱেশ্যন, দিন ইলাহী কোনে প্ৰৱৰ্তন কৰিছিল? এনচাৰ হ'ব আকবৰ। নেক্সট কুৱেশ্যন, মেনিলা কোনখন দেশৰ ৰাজধানী? এনচাৰ হ'ব ফিলিপাইন। নেক্সট কুৱেশ্যন, ভাৰতৰ লৌহ মানৱ কোন? এনচাৰ হ'ব চৰ্দাৰ বল্লভ ভাই পেটেল। নেক্সট কুৱেশ্যন, ভাৰতৰ মিছাইল মানৱ বুলি কাক আখ্যা দিয়া হয়? এনচাৰ হ'ব APJ আব্দুল কালাম। নেক্সট কুৱেশ্যন, পৰৱৰ্তী গ্ৰীষ্মকালীন অলিম্পিক কোনখন দেশত অনুষ্ঠিত হ'ব? এনচাৰ হ'ব পেৰিছ, ফ্ৰান্স। নেক্সট কুৱেশ্যন, অভিজ্ঞান শকুন্তলম কোনে ৰচনা কৰিছিল? এনচাৰ হ'ব কালিদাস। নেক্সট কুৱেশ্যন, টচু পূজা কোন জনগোষ্ঠীৰ লগত জড়িত? এনচাৰ হ'ব চাহ জনগোষ্ঠী। নেক্সট কুৱেশ্যন, ভাৰতীয় সংবিধানত মুঠ কেইটা অনুসূচী আছে? এনচাৰ হ'ব 12টা। নেক্সট কুৱেশ্যন, কম্পিউটাৰৰ আটাইতকৈ ডাঙৰ মেমৰি ইউনিটটো কি? এনচাৰ হ'ব টেৰাবাইটছ। পকী কোনজন উপৰিপুৰুষৰ ঘৰ? এনচাৰ হ'ব জ্যোতিপ্ৰসাদ আগৰৱালা। নেক্সট কুৱেশ্যন, সদ্যহতে কোনখন তৈলক্ষেত্ৰত ডাঙৰ দুৰ্ঘটনা সংঘটিত হৈছিল? এনচাৰ হ'ব বাগজান। নেক্সট কুৱেশ্যন, চিলাৰায়ৰ প্ৰকৃত নামটো কি? এনচাৰ হ'ব শুক্লধ্বজ। নেক্সট কুৱেশ্যন, মুখা শিল্পৰ আটাইতকৈ বেছি চৰ্চিত হোৱা অসমৰ ঠাইখনৰ নাম কি? এনচাৰ হ'ব মাজুলী চামগুৰিয়া সত্ৰত মুখা শিল্প বাবে বিখ্যাত। নেক্সট কুৱেশ্যন, মুখা শিল্পৰ বিখ্যাত ঠাইখনৰ নাম কি? এনচাৰ হ'ব ঢকুৱাখানা। নেক্সট কুৱেশ্যন, লটাছ টেম্পল ক'ত অৱস্থিত? এনচাৰ হ'ব নতুন দিল্লী। নেক্সট কুৱেশ্যন, ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে 15 আগষ্টৰ দিনা ক'ৰ পৰা ভাষণ দিয়ে? এনচাৰ হ'ব লালকিল্লা। নেক্সট কুৱেশ্যন, ৰংঘৰ কোনখন জিলাত আছে? এনচাৰ হ'ব শিৱসাগৰ। নেক্সট কুৱেশ্যন, 2025 বৰ্ষত অসম বৈভৱ বঁটাপ্ৰাপ্ত ব্যক্তিগৰাকী কোন? এনচাৰ হ'ব ৰাণা প্ৰতাপ কলিতাই 2025 চনত অসম বৈভৱ বঁটা লাভ কৰিছে। নেক্সট কুৱেশ্যন, ইয়াণ্ডাবু সন্ধি কাৰ কাৰ মাজত হৈছিল? উত্তৰ হ'ব বাৰ্মিজ আৰু ব্ৰিটিছৰ মাজত 1826 চনৰ 24 ফেব্ৰুৱাৰীত ইয়াণ্ডাবু সন্ধি চুক্তি হৈছিল। নেক্সট কুৱেশ্যন, বহুৱা নৃত্য কোন জনগোষ্ঠীৰ? এনচাৰ হ'ব সোণোৱাল কছাৰী। নেক্সট কুৱেশ্যন, ভাৰতৰ একেবাৰে দক্ষিণৰ নদীখনৰ নাম কি? এনচাৰ হ'ব কাবেৰী। নেক্সট কুৱেশ্যন, সুপ্ৰিম কোৰ্টৰ প্ৰথম মহিলা ন্যায়াধীশ গৰাকীৰ নাম কি আৰু চনটো কিমান আছিল? এনচাৰ হ'ব ফাতেমা বিবি। নেক্সট কুৱেশ্যন, কলকাতাৰ পৰা দিল্লীলৈ কেতিয়া ৰাজধানী স্থানান্তৰ কৰা হৈছিল? এনচাৰ হ'ব 1911 চনত কলিকতাৰ পৰা দিল্লীলৈ ভাৰতৰ ৰাজধানী স্থানান্তৰ কৰা হৈছিল। অসম বুৰঞ্জী কুৱেশ্যন নম্বৰ 1, হস্তি বিদ্যানব পুথি কোনে ৰচনা কৰে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব সুকুমাৰ বৰকাইটে হস্তি বিদ্যানব পুথি ৰচনা কৰে। আৰু হস্তি বিদ্যানব পুথিৰ চিত্ৰবোৰ কোনে আঁকিছিল? দিলবৰ আৰু দুচায়ে চিত্ৰবোৰ আঁকিছিল। নেক্সট কুৱেশ্যন, 2 নম্বৰ কুৱেশ্যন, কোনজন আহোম ৰজাৰ দিনত লতা কটা ৰণ হয়? ইয়াৰ উত্তৰ হ'ব ৰাজেশ্বৰ সিঙৰ দিনত। নেক্সট কুৱেশ্যন, মণিপুৰৰ ৰাজকন্যা কুৰংগনী কোনজন আহোম ৰজাই বিয়া কৰাইছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব ৰাজেশ্বৰ সিংহ। কুৱেশ্যন নম্বৰ 4, মণিৰাম দেৱানক কেতিয়া ফাঁচি দিয়া হৈছিল? 1858 চনত মণিৰাম দেৱানক ফাঁচি দিয়া হৈছিল। মণিৰাম দেৱানক কি বিদ্ৰোহৰ লগত জড়িত? এইটো সুধিব পাৰে। তেওঁ চিপাহী বিদ্ৰোহৰ লগত জড়িত। কুৱেশ্যন নম্বৰ 5, ইংৰাজে বন্দী কৰা আহোম ৰজাজন কোন? ইয়াৰ শুদ্ধ এনচাৰ হ'ব
পুৰন্দৰ সিংহ। নেক্সট কুৱেশ্যন, অসমৰ আটাইতকৈ ওখ মন্দিৰ কোনটো? বৰ্তমান অসমৰ আটাইতকৈ ওখ মন্দিৰ হ'ব বৰ্তমান অসমৰ আটাইতকৈ ওখ মন্দিৰ হ'ব মহামৃত্যুঞ্জয় মন্দিৰ। মহামৃত্যুঞ্জয় মন্দিৰ। মহামৃত্যুঞ্জয় মন্দিৰ ক'ত আছে? নগাঁও জিলাত আছে। নেক্সট কুৱেশ্যন, অসমলৈ মান সেনাক আমন্ত্ৰণ কৰি অনা আহোম সেনাৰ বৰফুকনজন কোন? বদনচন্দ্ৰ বৰফুকন। কুৱেশ্যন নম্বৰ 8, চিপাহী বিদ্ৰোহত জড়িত থকাৰ অপৰাধত ইংৰাজে ফাঁচি দিয়া অসমীয়া নেতাজন কোন? মণিৰাম দেৱান। কুৱেশ্যন নম্বৰ 9, 1942 চনৰ আন্দোলনত গহপুৰ থানাত পতাকা উত্তোলন কৰিবলৈ যাওঁতে শ্বহীদ হোৱা কিশোৰীজনী কোন? কনকলতা বৰুৱা। ইয়াৰ উত্তৰ হ'ব কনকলতা বৰুৱা। 1942 চনত কনকলতা বৰুৱা কি আন্দোলনৰ লগত জড়িত? ভাৰত ত্যাগ আন্দোলনৰ লগত জড়িত। কুৱেশ্যনটো পেটাৰ্ণটো এনেকৈ সুধিব পাৰে, কনকলতা বৰুৱা কোনটো আন্দোলনৰ সৈতে জড়িত? 1942 চনৰ ভাৰত ত্যাগ আন্দোলনৰ সৈতে জড়িত। 1942 চনত কনকলতাৰ লগত শ্বহীদ হোৱা যুৱকজন কোন? ইয়াৰ উত্তৰ হ'ব মুকুন্দ কাকতি। কুৱেশ্যন নম্বৰ 11, 1942 চনৰ আন্দোলনত বৰহমপুৰত শ্বহীদ হোৱা মহিলাগৰাকী কোন? ভোগেশ্বৰী ফুকননী। কুৱেশ্যন নম্বৰ 12, অসমৰ কৃষক বিদ্ৰোহত ফুলকুৰিৰ সংঘৰ্ষত 1861 চনত মৃত্যু হোৱা ইংৰাজ বিষয়াজনৰ নাম কি? ইয়াৰ উত্তৰ হ'ব লেফটেনেণ্ট ছিংগাৰ। ভাৰতবৰ্ষত ইষ্ট ইণ্ডিয়া কোম্পানী। নেক্সট কুৱেশ্যন, অসমীয়া সাহিত্যত ব্যাস বুলি কাক জনা যায়? এইটো কুৱেশ্যন ABUB এণ্ড APR দুয়োটা মানে ইম্পৰ্টেণ্ট আছে যে অসমীয়া সাহিত্যত কাক ব্যাস বুলি জনা যায়। কোন হ'ব ইয়াৰ? ৰামচৰস্বতী। আৰু এটা কুৱেশ্যন হ'ব পাৰে, মহাভাৰত কোনে ৰচনা কৰিছিল? মহাভাৰত কোনে ৰচনা কৰিছিল? ৰামচৰস্বতীয়ে মহাভাৰত ৰচনা কৰিছিল। আৰু ৰামায়ণ কোনে ৰচনা কৰিছিল? এইটো সুধিব পাৰে। আপোনালোকে কমেণ্টত ইয়াৰ এনচাৰটো দিব যে ৰামায়ণখন অসমীয়াত কোনে ভাঙনি কৰিছিল? এইটো কমেণ্টত দি দিব। নেক্সট কুৱেশ্যন, অৰ্জুন ভজন নাটৰ আন এটা নাম কি আছিল? ইয়াৰ এনচাৰ হ'ব দধি মথন। নেক্সট কুৱেশ্যন, গীত গোবিন্দ কোনে ৰচনা কৰিছিল? ইয়াৰ এনচাৰ কি হ'ব? গীত গোবিন্দ কোনে ৰচনা কৰিছিল? জয়দেৱ। জগতগুৰু বুলি কাক জনা যায়? আমি সকলোৱে জানো জগতগুৰু বুলি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক আমি সকলোৱে জানো। নেক্সট কুৱেশ্যন, অপ্ৰমাদী বুলি কোন জনাজাত? অপ্ৰমাদী কোন? অপ্ৰমাদী কবি বুলি কোন জনাজাত? মাধৱ কন্দলী। চৰ্যাপদবোৰ কি চন্দত ৰচিত? চৰ্যাপদবোৰ কি চন্দত ৰচিত? মাত্ৰাবৃত্ত চন্দত। নেক্সট কুৱেশ্যন, ভাওনা মূলতঃ কি ভাষাত লিখা হয়? এইটো কুৱেশ্যন হ'ব পাৰে, ইম্পৰ্টেণ্ট হ'ব পাৰে। ভাওনা মূলতঃ কি ভাষাত লিখা হয়? ব্ৰজাৱলী ভাষাত। আত্মানুসন্ধান কাৰ আত্মজীৱনী আছিল? কাৰ আত্মজীৱনী বাৰু? আত্মানুসন্ধানখন হোমেন বৰগোহাঁই। নেক্সট কুৱেশ্যন, পদ্মনাথ গোহাঁই বৰুৱাৰ ভানুমতী ভানুমতীখন কোনখন আলোচনীত প্ৰকাশ পাইছিল? কোনখন আলোচনীত প্ৰকাশ পাইছিল বাৰু? লাহৰী 1890 চনত। পত্নীপ্ৰসাদ কাৰ ৰচনা? পত্নীপ্ৰসাদ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৰচনা। হেম সৰস্বতী কোন যুগৰ কবি? হেম সৰস্বতী কোন যুগৰ কবি? প্ৰাক বৈষ্ণৱ যুগৰ কবি। কোনটো যুগত অসমীয়া সাহিত্যত চুটিগল্পৰ প্ৰথম আৱিৰ্ভাৱ ঘটিছিল? কোনটো যুগত বাৰু? ৰোমান্টিক যুগত। বৰগীতসমূহক ছং অফ চেলেষ্টিয়েল আখ্যা কোনে দিছিল? বৰগীতসমূহক ছং অফ চেলেষ্টিয়েল আখ্যা কোনে দিছিল? কালিৰাম মেধি। নেক্সট কুৱেশ্যন, অংকীয়া নাটসমূহ কি ভাষাত ৰচিত? অংকীয়া নাটসমূহ ব্ৰজাৱলী ভাষাত ৰচিত। নেক্সট কুৱেশ্যন, মালচ নামৰ পুথিখন কোনে ৰচনা কৰিছিল?
ইয়াৰ উত্তৰ হ'ব হিতেশ্বৰ বৰুৱা। ধনী কবি বুলি কাক জনা যায়? ইয়াৰ উত্তৰ হ'ব বিনন্দ চন্দ্ৰ বৰুৱা। পথৰুঘাটৰ ৰণ ক'ত হৈছিল? পথৰুঘাটৰ ৰণ হৈছিল দৰং ডিষ্ট্ৰিক্টত। কিমান চনত হৈছিল? 1894 1894 চনৰ 28 জানুৱাৰী। গৰম পানীৰ অভয়াৰণ্য ক'ত অৱস্থিত? গৰম পানীৰ অভয়াৰণ্য আছে কাৰ্বি আংলং ডিষ্ট্ৰিক্টত। নেক্সট কুৱেশ্যন, শৰাইঘাট দলং কেতিয়া নিৰ্মাণ কৰা হৈছিল? শৰাইঘাট দলং নিৰ্মাণ কৰা হৈছিল 1962 চনত। অসমৰ সাক্ষৰতাৰ হাৰ কিমান? বা 2011 চনৰ লোকপিয়ল তথ্য মতে অসমৰ সাক্ষৰতাৰ হাৰ কিমান? কিমান আছিলে? 72.19%, 72.19%। নেক্সট কুৱেশ্যন, মাটিকালিৰ ক্ষেত্ৰত অসমৰ সৰ্ববৃহৎ জিলাখনৰ নাম কি? ইয়াৰ উত্তৰ হ'ব কাৰ্বি আংলং। নেক্সট কুৱেশ্যন, অসমৰ কোনখন জিলাত সাক্ষৰতাৰ হাৰ সৰ্বাধিক? ইয়াৰ উত্তৰ হ'ব কামৰূপ মেট্ৰ'। নেক্সট কুৱেশ্যন, এইটো কুৱেশ্যন ABUB and APR দুয়োটাৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট হয়। অসমে কিমানখন বিদেশী ৰাষ্ট্ৰৰ লগত আন্তঃৰাষ্ট্ৰীয় সীমাক স্পৰ্শ কৰে? ইয়াৰ উত্তৰ হ'ব 2খন। ইয়াৰ লগতে আৰু এটা কুৱেশ্যন হ'ব পাৰে যে অসমে কিমানখন ভাৰতৰ কিমানখন ৰাজ্যৰ লগত নিজৰ বৰ্ডাৰ বা সীমা স্পৰ্শ কৰে? এইটো কুৱেশ্যন হ'ব পাৰে। নেক্সট কুৱেশ্যন, মূলা গাভৰু কাৰ পত্নী আছিল? মূলা গাভৰু, ইয়াৰ উত্তৰ হ'ব ফানচেংমুং বৰপাত্ৰ গোহাঁই। অসমৰ লোকসভাৰ সমষ্টি কেইটা? ইয়াৰ উত্তৰ হ'ব 14টা। নেক্সট কুৱেশ্যন, অসমৰ সৰ্ববৃহৎ শৌচাগাৰটো ক'ত অৱস্থিত? ইয়াৰ উত্তৰ হ'ব নুমলীগড়। নেক্সট কুৱেশ্যন, পৰাগ উৎসৱ কোনটো জনগোষ্ঠীয়ে পালন কৰে? ইয়াৰ উত্তৰ হ'ব মিচিং। উৎসৱ ৰিলেটেড যিখিনি জিকে আছে সেইখিনি চাই থ'ব, তাৰ ওপৰত যিকোনো এটা কুৱেশ্যন সুধি দিব পাৰে বা এনেকুৱা কুৱেশ্যন সুধিব পাৰে যে কাৰ্বিসকলে মৃতকৰ শ্ৰদ্ধাৰ কাৰণে পতা অনুষ্ঠানটোৰ নাম কি? তাৰ উত্তৰ হ'ব চামকান। তেনেকুৱা কুৱেশ্যন হ'ব পাৰে। নেক্সট কুৱেশ্যন, প্ৰথম অসমীয়া ৰঙীন চলচ্চিত্ৰখনৰ নাম কি আছিল? ইয়াৰ উত্তৰ হ'ব ভাইটি 1972। ৰাষ্ট্ৰীয় বঁটা বিজয়ী প্ৰথম অসমীয়া মহিলা কণ্ঠশিল্পীগৰাকীৰ নাম কি? ইয়াৰ এনচাৰ হ'ব তৰালী শৰ্মা। নেক্সট কুৱেশ্যন, শ্ৰীমন্ত শংকৰদেৱ বিৰচিত সবাতোতকৈ সৰু পুথিখনৰ নাম কি আছিল? ইয়াৰ উত্তৰ হ'ব গুণমালা। নেক্সট কুৱেশ্যন, ৰামধেনুৰ প্ৰথম সম্পাদক কোন আছিল? ইয়াৰ উত্তৰ হ'ব ইন্দ্ৰকমল বেজবৰুৱা। ৰামধেনুৰ প্ৰথম সম্পাদক আছিল ইন্দ্ৰকমল বেজবৰুৱা। নেক্সট কুৱেশ্যন, অসম সাহিত্য সভাৰ পূৰ্বৰ নাম কি আছিল? এইটো কুৱেশ্যন হ'ব পাৰে যে অসম সাহিত্য সভাৰ পূৰ্বৰ নাম কি আছিল? সদৌ অসম সাহিত্য সন্মিলনী আছিল। বড়ো সাহিত্য সভা কেতিয়া স্থাপন কৰা হৈছিল? বড়ো সাহিত্য সভা 1952 চনৰ 16 নৱেম্বৰত স্থাপন কৰা হৈছিল। আৰু এটা কুৱেশ্যন, নেক্সট কুৱেশ্যন, বড়ো সাহিত্য সভাৰ প্ৰথম সভাপতি কোন আছিল? জয়ভদ্ৰ হাজগেৰ। নেক্সট কুৱেশ্যন, অসমত ইংৰাজৰ বিৰুদ্ধে কোনে প্ৰথম বিদ্ৰোহ ঘোষণা কৰিছিল? ইয়াৰ উত্তৰ হ'ব গমধৰ কোঁৱৰ। নেক্সট কুৱেশ্যন, কোনে বংগ বিভাজন কৰিছিল? ইয়াৰ উত্তৰ হ'ব লৰ্ড কাৰ্জনে 1905 চনত বংগ বিভাজন কৰিছিল। নেক্সট কুৱেশ্যন, স্বাধীনতাৰ পূৰ্বে অসমৰ ৰাজধানী কি আছিল? ইয়াৰ উত্তৰ হ'ব শ্বিলং। নেক্সট কুৱেশ্যন, সংবিধানৰ কোনটো অনুচ্ছেদ অনুসৰি অসমক বিশেষ মৰ্যাদা প্ৰদান কৰিছে? ইয়াৰ উত্তৰ হ'ব 371B। নেক্সট কুৱেশ্যন, কিমান চনত অসমত বিধান পৰিষদ গঠন কৰা হৈছিল? 1937 চনত। অসমত আজিলৈকে কিমানবাৰ ৰাষ্ট্ৰপতি শাসন প্ৰৱৰ্তন কৰা হৈছে? কিমানবাৰ? 4বাৰ। নেক্সট আৰু এটা কুৱেশ্যন হ'ব পাৰে, অসমত পোনপ্ৰথমবাৰ কেতিয়া ৰাষ্ট্ৰপতি শাসন বলবৎ কৰা হৈছিল? কেতিয়া? 1979 মানে 1979 চনত প্ৰথমবাৰ কাৰণে ৰাষ্ট্ৰপতি শাসন বলবৎ কৰা হৈছিল। নেক্সট কুৱেশ্যন, কিমান চনত অসমত ভাষা আইন গৃহীত হৈছিল? 1961 চনত। নেক্সট কুৱেশ্যন, কোনটো অনুচ্ছেদ অনুসৰি অসম বিধানসভাৰ কাৰ্যকাল 5 বছৰ নিৰ্ধাৰণ কৰা হৈছিল? কোনটো অনুচ্ছেদ অনুসৰি অসম বিধানসভাৰ কাৰ্যকাল 5 বছৰ নিৰ্ধাৰণ কৰা হৈছিল? 1937 চনত। কেন্দ্ৰ আৰু ৰাজ্যৰ সম্পৰ্কৰ বিষয়ে সংবিধানৰ কোনটো অনুচ্ছেদত উল্লেখ আছে? ইয়াৰ উত্তৰ হ'ব আৰ্টিকল 1ত। নেক্সট কুৱেশ্যন, কিমান চনত ভাষাৰ ভিত্তিত ৰাজ্য গঠন কৰা হৈছিল?
ইয়াৰ উত্তৰ হ'ব 1953 চনত আৰু প্ৰথমখন ৰাজ্য আছিল অন্ধ্ৰপ্ৰদেশ। কি ভাষাৰ ভিত্তিত কৰা আছিল? তেলেগু ভাষাৰ ভিত্তিত। ইয়াৰ উত্তৰ হ'ব নেক্সট কুৱেশ্যন, স্বাধীনতাৰ পিছত অসমৰ প্ৰথমজন ৰাজ্যপাল কোন আছিল? ইয়াৰ উত্তৰ হ'ব আকবৰ হাইদৰি। মানে কুৱেশ্যনটো সুধিছে স্বাধীনতাৰ পিছত অসমৰ প্ৰথমজন ৰাজ্যপাল কোন আছিল? আকবৰ হাইদৰি। এইটো কুৱেশ্যন আহে। নেক্সট কুৱেশ্যন, অসম গ্ৰামীণ স্বায়ত্তশাসন আইন কিমান চনত পাছ কৰা হৈছিল? কিমান চনত? ইয়াৰ উত্তৰ হ'ব 1948 চনত। নেক্সট কুৱেশ্যন, সাহিত্য সভাৰ প্ৰথম অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল? ইয়াৰ উত্তৰ হ'ব শিৱসাগৰ। নেক্সট কুৱেশ্যন, প্ৰথম অসমীয়া ব্যংগ আলোচনীখনৰ নাম কি আছিল? কাৰ্টুন। নেক্সট কুৱেশ্যন, অসম সাহিত্য সভাৰ প্ৰথম মহিলা সভানেত্ৰী কোন আছিল? ললিনীবালা দেৱী। নেক্সট কুৱেশ্যন, প্ৰথম অসমীয়া চতুৰ্দশপদী কবিতাটোৰ নাম কি আছিল? নেক্সট কুৱেশ্যন, অসমৰ জাপি শিল্প কোন জিলাত আছে? নলবাৰী ডিষ্ট্ৰিক্টত আছে। অসমৰ জাপি শিল্প কোনখন জিলাত আছে? এইটো কুৱেশ্যন হ'ব পাৰে নলবাৰী জিলাত। নেক্সট কুৱেশ্যন, অসমত চাহ খেতি কেতিয়াৰ পৰা আৰম্ভ কৰা হৈছিল? 1823 চনত। এইটো কুৱেশ্যন ইম্পৰ্টেণ্ট কুৱেশ্যন। অসমত সহ অভিনয় পাতনি মেলা শিল্পীগৰাকীৰ নাম কি? অসমত সহ অভিনয় পাতনি মেলা শিল্পীগৰাকীৰ নাম কি? ব্ৰজ শৰ্মা। নেক্সট কুৱেশ্যন, অসমৰ কোনখন জিলাত গৰম পানী উহ অৱস্থিত? ইয়াৰ উত্তৰ হ'ব কাৰ্বি আংলং নামবৰ ফৰেষ্টত আছে। নেক্সট কুৱেশ্যন, অসমৰ ক'ত কাঁহ পিতলৰ বাচন তৈয়াৰ কৰা হয়? সৰ্থেবাৰী, বৰপেটা জিলা সৰ্থেবাৰীত। কোনগৰাকী সাহিত্যিকক পীতাম্বৰ ৰাজমেধি নামেৰে জনা যায়? কোনগৰাকী সাহিত্যিকক পীতাম্বৰ ৰাজমেধি নামেৰে জনা যায়? এইটো কুৱেশ্যন মই ইয়াৰ এনচাৰটো কমেণ্ট ছেকশ্যনত দি দিম। নেক্সট কুৱেশ্যন, বেলিমা বুৰঞ্জীৰ লেখক কোন আছিল? লক্ষ্মীনাথ বেজবৰুৱা। নেক্সট কুৱেশ্যন, বাইবেল কোনে অসমীয়ালৈ অনুবাদ কৰিছিল? বাইবেল আত্মাৰাম শৰ্মা 1813 চনত। নেক্সট কুৱেশ্যন, মহাপুৰুষ শংকৰদেৱৰ গুপ্ত নাম কি আছিল? বা তেওঁ আন এটা নাম কি আছিল? গংগাধৰ। নেক্সট কুৱেশ্যন, চিৰ চেনেহী মোৰ ভাষা জননী গীতটো কোনে ৰচনা কৰিছিল? ইয়াৰ উত্তৰ হ'ব মিত্ৰদেৱ মহন্ত। নেক্সট কুৱেশ্যন, আধুনিক যুগৰ প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি আছিল? ভানুমতী। ভানুমতী কোনে লিখিছিল বাৰু? পদ্মনাথ গোহাঞিবৰুৱাই। নেক্সট কুৱেশ্যন, প্ৰথম অসমীয়া ছাপা পুথিখনৰ নাম কি আছিল? ইয়াৰ উত্তৰ হ'ব ধৰ্মপুস্তক। ধৰ্মপুস্তক কোনে লিখিছিল? আত্মাৰাম শৰ্মা। জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি আছিল? ইয়াৰ উত্তৰ হ'ব মৃত্যুঞ্জয়। নেক্সট কুৱেশ্যন, প্ৰথম অসমীয়া গল্প সংকলন সুৰভিৰ ৰচক কোন আছিল? প্ৰথম অসমীয়া গল্প সংকলন সুৰভিৰ ৰচক কোন আছিল? ইয়াৰ উত্তৰ হ'ব লক্ষ্মীনাথ বেজবৰুৱা। লক্ষ্মীনাথ বেজবৰুৱাৰ আত্মজীৱনীখনৰ নাম কি? এইটো কুৱেশ্যন হ'ব পাৰে মোৰ জীৱন সোৱৰণ। নেক্সট কুৱেশ্যন, জনজাতীয় জীৱনৰ ভিত্তিত ৰচিত প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি? মিৰি জীয়ৰী। মিৰি জীয়ৰী কোনে লিখিছিল? এইটো কুৱেশ্যন হ'ব পাৰে অম্বিকাগিৰি ৰায়চৌধুৰী। নেক্সট কুৱেশ্যন, ভাগুনি কোঁৱৰ বুলি কাক জনা যায়? ইয়াৰ উত্তৰ হ'ব আনন্দচন্দ্ৰ বৰুৱা। নেক্সট কুৱেশ্যন, নামঘোষাৰ ৰচক কোন? নামঘোষাৰ ৰচক হ'ল মাধৱদেৱ। নেক্সট কুৱেশ্যন, শিলভদ্ৰ কোনজন ব্যক্তিৰ ছদ্মনাম? ইয়াৰ উত্তৰ হ'ব ৰেৱতী মোহন দত্ত চৌধুৰী। পিতা পুত্ৰ গ্ৰন্থৰ ৰচক কোন? হোমেন বৰগোহাঞি। নেক্সট কুৱেশ্যন, অন্তৰীপ কোনে ৰচনা কৰিছিল? ইয়াৰ উত্তৰ হ'ব ভৱেন্দ্ৰনাথ শইকীয়া। নেক্সট কুৱেশ্যন, মামণি ৰয়ছম গোস্বামীয়ে কোনখন উপন্যাসৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল? ইয়াৰ উত্তৰ হ'ব মামৰে ধৰা তৰোৱাল। নেক্সট কুৱেশ্যন, অৰুণোদয় আলোচনীৰ প্ৰথম সংখ্যা কেতিয়া প্ৰকাশ পাইছিল? ইয়াৰ উত্তৰ হ'ব 1846। নেক্সট কুৱেশ্যন, ৰামনৱমী নাটকখন কোনে লিখিছিল? ইয়াৰ উত্তৰ হ'ব শংকৰদেৱ। নেক্সট কুৱেশ্যন, নিধিৰাম ফাৰুৱেলৰ প্ৰকৃত নাম কি আছিল? ইয়াৰ উত্তৰ হ'ব নিধি লিবাই ফাৰুৱেল। এইটো কুৱেশ্যন হ'ব পাৰে। কুৱেশ্যন,
মিচিং জনগোষ্ঠীৰ পুৰণি নাম কি? এনচাৰ হ'ব মিৰি। মিৰি মিচিং জনগোষ্ঠীৰ পুৰণি নাম। নেক্সট কুৱেশ্যন, নৱকান্ত বৰুৱাই কোনখন গ্ৰন্থৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল? এনচাৰ হ'ব ককাদেউতাৰ হাড় গ্ৰন্থখনিৰ বাবে নৱকান্ত বৰুৱাই সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল। নেক্সট কুৱেশ্যন, কাৰেঙৰ লিগিৰি নামৰ নাটকখনৰ লেখক কোন? এনচাৰ হ'ব জ্যোতিপ্ৰসাদ আগৰৱালা। নেক্সট কুৱেশ্যন, ভূপেন হাজৰিকা অসমৰ কোনখন প্ৰথম ক্ষুদ্ৰ আলোচনী সম্পাদক আছিল? এনচাৰ হ'ব বিন্দু। নেক্সট কুৱেশ্যন, ৰীতা চৌধুৰীয়ে কোনখন কিতাপৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল? এনচাৰ হ'ব দেওলাংখুই কিতাপখনৰ বাবে তেওঁ সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল। নেক্সট কুৱেশ্যন, অসীমত যাৰ হেৰাল সীমা নামৰ জনপ্ৰিয় কিতাপখন কোনে ৰচনা কৰিছিল? এনচাৰ হ'ব কাঞ্চন বৰুৱা। অসীমত যাৰ হেৰাল সীমা কিতাপখনৰ লেখক হ'ল কাঞ্চন বৰুৱা। নেক্সট কুৱেশ্যন, এ কালচাৰেল হিষ্ট্ৰী অফ আছাম কোনে ৰচনা কৰিছিল? এনচাৰ হ'ব বীৰেন্দ্ৰ কুমাৰ বৰুৱাই এ কালচাৰেল হিষ্ট্ৰী অফ আছামখন ৰচনা কৰিছিল। নেক্সট কুৱেশ্যন, সাহিত্য অকাডেমী বঁটাৰে সন্মানিত প্ৰথম অসমীয়া কিতাপ বনফুল কোনে ৰচনা কৰিছিল? এনচাৰ জ্যোতিৰানাথ দুৱৰা। নেক্সট কুৱেশ্যন, হাতীৰ বিষয়ে লিখা বিখ্যাত ঐতিহাসিক গ্ৰন্থ হস্তি বিদ্যানম কোনে ৰচনা কৰিছিল? এনচাৰ সুকুমাৰ বৰকাইটে হস্তি বিদ্যানম পুথিখন ৰচনা কৰিছিল। আৰু এটা কুৱেশ্যন হ'ব পাৰে, হস্তি বিদ্যানম পুথিৰ চিত্ৰবোৰ কোনে আঁকিছিল? এনচাৰ হ'ব দিলবৰ আৰু দুচায়ে। নেক্সট কুৱেশ্যন, স্বাধীন ভাৰতৰ প্ৰথম প্ৰতিৰক্ষা মন্ত্ৰী কোন আছিল? এনচাৰ হ'ব বলদেৱ সিং। নেক্সট কুৱেশ্যন, অজন্তা আৰু ইলোৰা গুহা ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত? এনচাৰ হ'ব মহাৰাষ্ট্ৰ। নেক্সট কুৱেশ্যন, শ্ৰীমন্ত শংকৰদেৱৰ ভাওনাসমূহ প্ৰধানতঃ কি ভাষাত লিখা হৈছিল? এনচাৰ হ'ব ব্ৰজাৱলী। কুৱেশ্যন, 1973 চনত অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানত ব্যাঘ্ৰ প্ৰকল্পৰ আৰম্ভণি কৰা হৈছিল? এনচাৰ হ'ব মানাহ ৰাষ্ট্ৰীয় উদ্যান। নেক্সট কুৱেশ্যন, প্ৰথম অসমীয়া ভ্ৰাম্যমাণ নাট্য দলটোৰ নাম কি? এনচাৰ হ'ব নটৰাজ থিয়েটাৰ। নেক্সট কুৱেশ্যন, কোনখন পুথিক হাজাৰী বা হেজাৰী ঘোষা বুলি কোৱা হয়? এনচাৰ হ'ব নামঘোষা। নামঘোষা মহাপুৰুষ মাধৱদেৱে ৰচনা কৰিছিল। নেক্সট কুৱেশ্যন, বল্লভভাই পেটেলক চৰ্দাৰ উপাধিটো কোনে প্ৰদান কৰিছিল? এনচাৰ হ'ব মহাত্মা গান্ধীয়ে বল্লভভাই পেটেলক চৰ্দাৰ উপাধিটো প্ৰদান কৰিছিল। নেক্সট কুৱেশ্যন, ভাৰতে উৎক্ষেপণ কৰা প্ৰথম উপগ্ৰহটোৰ নাম কি আছিল? এনচাৰ হ'ব আৰ্যভট্ট। 1975 চনত ছোভিয়েট ৰাছিয়াৰ সহায়ত ভাৰতে প্ৰথমটো কৃত্ৰিম উপগ্ৰহ আৰ্যভট্ট 1975 চনত উৎক্ষেপণ কৰিছিল। নেক্সট কুৱেশ্যন, চিপাহী বিদ্ৰোহৰ সময়ত ভাৰতৰ প্ৰথম ভাইচৰয় কোন আছিল? এনচাৰ হ'ব লৰ্ড কেনিং চিপাহী বিদ্ৰোহৰ সময়ত ভাৰতৰ প্ৰথম ভাইচৰয় আছিল। নেক্সট কুৱেশ্যন, ভাৰত ত্যাগ আন্দোলনৰ সময়ত ভাৰতৰ ভাইচৰয় কোন আছিল? কুৱেশ্যনটো কৈছে ভাৰত ত্যাগ আন্দোলনৰ সময়ত ভাৰতৰ ভাইচৰয় কোন আছিল? এনচাৰ হ'ব লৰ্ড লিন্থো আছিল ভাৰত ত্যাগ আন্দোলনৰ সময়ত ভাৰতৰ ভাইচৰয়। নেক্সট কুৱেশ্যন, ভাৰতত চিপাহী বিদ্ৰোহ ক'ৰ পৰা আৰম্ভ হৈছিল? এইটো কুৱেশ্যন এছাম পুলিচ ABBৰ কাৰণে খুব ইম্পৰ্টেণ্ট আছে। মিৰাটৰ পৰা। ভাৰতত চিপাহী বিদ্ৰোহ মিৰাটৰ পৰা আৰম্ভ হৈছিল। নেক্সট কুৱেশ্যন, আল্পছ পৰ্বতমালা কোনখন মহাদেশত অৱস্থিত? এনচাৰ হ'ব ইউৰোপ মহাদেশত আল্পছ পৰ্বতমালা অৱস্থিত। নেক্সট কুৱেশ্যন, বছৰৰ আটাইতকৈ ছুটিৰ দিন কোনটো? এনচাৰ হ'ব 22 ডিচেম্বৰ। আৰু এটা কুৱেশ্যন হ'ব পাৰে, বছৰৰ আটাইতকৈ দীঘল দিন কোনটো? এইটো কুৱেশ্যন হ'ব পাৰে। নেক্সট কুৱেশ্যন, কোনে গোপীনাথ বৰদলৈক লোকপ্ৰিয় উপাধি প্ৰদান কৰিছিল? কুৱেশ্যনটো কৈছে কোনে গোপীনাথ বৰদলৈক লোকপ্ৰিয় উপাধি প্ৰদান কৰিছিল? এনচাৰ হ'ব জয়ৰাম দাস দৌলতৰামে গোপীনাথ বৰদলৈক লোকপ্ৰিয় উপাধি প্ৰদান কৰিছিল। নেক্সট কুৱেশ্যন, অকংগ্ৰেছী চৰকাৰ গঠন কৰা অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল? এনচাৰ হ'ব গোলাপ বৰবৰা। গোলাপ বৰবৰাই 1978 চনত প্ৰথমখন অকংগ্ৰেছী চৰকাৰ গঠন কৰিছিল। নেক্সট কুৱেশ্যন, অসমৰ প্ৰথম বিধানসভা ক'ত অনুষ্ঠিত হৈছিল? এনচাৰ হ'ব
1937 চনত শ্বিলঙত অনুষ্ঠিত হৈছিল। নেক্সট কুৱেশ্যন, কোন তাৰিখে প্ৰথম অসম বিধানসভা উদ্বোধন কৰিছিল? এনচাৰ হ'ব 7 এপ্ৰিল 1937 চনত প্ৰথম অসম বিধানসভা অধিৱেশন উদ্বোধন কৰিছিল। নেক্সট কুৱেশ্যন, অসম বিধানসভাৰ প্ৰথম অধ্যক্ষ কোন আছিল? এনচাৰ হ'ব বাবু বসন্ত কুমাৰ দাস। আৰু বৰ্তমান অসম বিধানসভাৰ অধ্যক্ষ কোন? বিশ্বজিৎ দৈমাৰী। নেক্সট কুৱেশ্যন, অসম আন্দোলনৰ প্ৰথম শ্বহীদ কোন আছিল? এনচাৰ হ'ব খৰ্গেশ্বৰ তালুকদাৰ। নেক্সট কুৱেশ্যন, শ্ৰীমন্ত শংকৰদেৱৰ পিতৃ কোন আছিল? এনচাৰ হ'ব কুসুম্বৰ ভূঞা। নেক্সট কুৱেশ্যন, মাধৱদেৱে শংকৰদেৱক ক'ত লগ পাইছিল? এনচাৰ হ'ব ধোৱাখাট বেলগুৰি সত্ৰত মাধৱদেৱে শংকৰদেৱক লগ পাইছিল আৰু সেই সংযোগক কি বুলি কৈছে? মণিকাঞ্চন সংযোগ বুলি কৈছে। নেক্সট কুৱেশ্যন, শোণিত কুঁৱৰী কোনে লিখিছিল? এনচাৰ হ'ব জ্যোতিপ্ৰসাদ আগৰৱালাই শোণিত কুঁৱৰীখন লিখিছিল। নেক্সট কুৱেশ্যন, শিল্পী দিৱস কাৰ স্মৃতিত পালন কৰা হয়? এনচাৰ হ'ব জ্যোতিপ্ৰসাদ আগৰৱালা। আৰু শিল্পী দিৱস কেতিয়া পালন কৰা হয়? 17 জানুৱাৰীত। নেক্সট কুৱেশ্যন, ৰসৰাজ নামেৰে কাক জনা যায়? এনচাৰ হ'ব লক্ষ্মীনাথ বেজবৰুৱাক। নেক্সট কুৱেশ্যন, লাচিত বৰফুকনৰ পিতৃ কোন আছিল? এনচাৰ হ'ব মোমাই তামুলী বৰুৱা। নেক্সট কুৱেশ্যন, চুকাফা কোন ঠাইৰ পৰা অসমলৈ আহিছিল? এনচাৰ হ'ব মুংমাও পৰা চুকাফা অসমলৈ আহিছিল। নেক্সট কুৱেশ্যন, চিলাৰায় কাৰ সেনাপতি আছিল? এনচাৰ হ'ব ৰজা নৰনাৰায়ণৰ। নেক্সট কুৱেশ্যন, মহাত্মা গান্ধীৰ আত্মজীৱনীখন অসমীয়ালৈ কোনে অনুবাদ কৰিছিল? এনচাৰ হ'ব অমিয় কুমাৰ দাস। গুপ্ত ৰাজবংশৰ সমুদ্ৰগুপ্তৰ সমসাময়িক বৰ্মন ৰাজবংশৰ ৰজাজনৰ নাম কি? কুৱেশ্যনটো কৈছে গুপ্ত ৰাজবংশৰ সমুদ্ৰগুপ্তৰ সমসাময়িক বৰ্মন ৰাজবংশৰ ৰজাজনৰ নাম কি? এনচাৰ হ'ব পুষ্য বৰ্মন। নেক্সট কুৱেশ্যন, অসমৰ কোনখন ঠাইত বাৰে চহৰীয়া ভাওনা উদযাপন কৰা হয়? এনচাৰ হ'ব জামুগুৰি ঘাটত। অসমৰ জামুগুৰি ঘাট নামৰ ঠাইত বাৰে চহৰীয়া ভাওনা উদযাপন কৰা হয়। নেক্সট কুৱেশ্যন, আলাবৈ যুদ্ধ কেতিয়া সংঘটিত হৈছিল? এনচাৰ হ'ব 5 আগষ্ট 1669 1669 চনত আলাবৈ যুদ্ধ সংঘটিত হৈছিল। এতিয়া দ্য বেটল অফ আলাবৈ ৱাজ ফট বিটুইন দ্য আহোম কিংডম এণ্ড মোগল এম্পায়াৰ 5 আগষ্ট 1669। 5 আগষ্ট 1669 চনত আহোম আৰু মোগলৰ মাজত আলাবৈ যুদ্ধ সংঘটিত হৈছিল। দ্য ৰিজাল্ট ৱাজ এ মোগল ভিক্টৰী। আৰু তাত মোগলসকলে জয়ী হৈছিল। বাট ৰাম সিং নেক্সট মুভ ৱাজ টু অপেন নেগোটিয়েশ্যন ফৰ পিচ। দ্য এছামিজ অলছ' ৱেৰ টায়াৰ্ড অফ ৱাৰ এণ্ড হষ্টিলিটিজ ৱেৰ ছাছপেণ্ডেড ফৰ এ টাইম। নেক্সট কুৱেশ্যন, সাহিত্য অকাডেমি বঁটা লাভ কৰা প্ৰথম অসমীয়া কবিতা পুথিখন কোনখন? এনচাৰ হ'ব বনফুল যতীন্দ্ৰনাথ দুৱৰা। বনফুল কবিতা পুথিখনে সাহিত্য অকাডেমি বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। কিমান চনত? 1955 চনত। নেক্সট কুৱেশ্যন, মোৱামৰীয়া বিদ্ৰোহৰ সূত্ৰপাত কাৰ শাসনকালত হৈছিল? এনচাৰ হ'ব লক্ষ্মীসিংহৰ দিনত মোৱামৰীয়া বিদ্ৰোহৰ সূত্ৰপাত হৈছিল। কিমান চনত? 1769 চনত। নেক্সট কুৱেশ্যন, অসমৰ প্ৰথম মুছলমান আক্ৰমণকাৰী কোন আছিল? এনচাৰ হ'ব মহম্মদ বিন বখতিয়াৰ খিলজী। কিমান চনত? 1206 চনত। নেক্সট কুৱেশ্যন, কোনজন আহোম স্বৰ্গদেৱে উমানন্দ মন্দিৰ নিৰ্মাণ কৰিছিল? এনচাৰ হ'ব গদাধৰ সিংহই 1794 চনত উমানন্দ মন্দিৰ নিৰ্মাণ কৰিছিল। নেক্সট কুৱেশ্যন, কামৰূপৰ মদন কামদেৱ মন্দিৰটো কোন ৰাজবংশৰ ৰাজত্বকালত নিৰ্মাণ কৰা হৈছিল? এনচাৰ হ'ব পাল বংশীয় ৰাজত্বৰ সময়ত কামৰূপৰ মদন কামদেৱ মন্দিৰটো নিৰ্মাণ কৰা হৈছিল। নেক্সট কুৱেশ্যন, চুতীয়া ৰাজ্যৰ প্ৰথম ৰাজধানী কি আছিল? এনচাৰ হ'ব স্বৰ্ণগিৰি। আৰু স্বৰ্ণগিৰিক এতিয়া কি নামেৰে জনা যায়? শদিয়া। বৰ্তমানৰ শদিয়া চুতীয়াসকলৰ ৰাজধানী আছিল।
নেক্সট কুৱেশ্যন, দিহিঙীয়া ৰজাৰ আহোম নাম কি আছিল? এনচাৰ হ'ব চুহুংমুং। তেওঁক কি বুলি কোৱা হয়? চুহুংমুং বা দিহিঙীয়া ৰজা বুলি কোৱা হয়। নেক্সট কুৱেশ্যন, কাৰ মৃত্যুৰ সৈতে বৰ্মন ৰাজবংশৰ শাসনকাল শেষ হৈছিল? এনচাৰ হ'ব ভাস্কৰ বৰ্মন। ভাস্কৰ বৰ্মনৰ মৃত্যুৰ লগে লগে বৰ্মন বংশৰ ৰাজত্ব শেষ হৈছিল, কাৰণ তেওঁ কুমাৰ আছিল। ভাস্কৰ বৰ্মন কুমাৰ আছিল। নেক্সট কুৱেশ্যন, মাজুলীৰ চুক্তি কোন কেইজন ৰজাৰ মাজত স্বাক্ষৰিত হৈছিল? এনচাৰ আহোম ৰজা চুকাফা আৰু কোচ ৰজা নৰনাৰায়ণৰ মাজত 1563 চনত মাজুলীৰ চুক্তি স্বাক্ষৰিত হৈছিল। নেক্সট কুৱেশ্যন, কোনজন আহোম ৰজাই প্ৰথমবাৰৰ বাবে মুদ্ৰা ব্যৱহাৰ কৰিছিল? এনচাৰ হ'ব চুকলেংমুং। চুকলেংমুঙে পোনপ্ৰথমবাৰৰ বাবে মুদ্ৰা ব্যৱহাৰ কৰিছিল। আহোমৰ শাসনকালত চুকলেংমুঙে পোনপ্ৰথমবাৰৰ মুদ্ৰা ব্যৱহাৰ কৰিছিল। নেক্সট কুৱেশ্যন, যোৰহাটত আহোম ৰাজধানী কোনে স্থাপন কৰিছিল? এনচাৰ হ'ব গৌৰীনাথ সিংহই। কিমান চনত? 1794 চনত। 1794 চনত গৌৰীনাথ সিংহই আহোমৰ ৰাজধানী শিৱসাগৰৰ পৰা যোৰহাটত স্থাপন কৰিছিল। নেক্সট কুৱেশ্যন, বিদেশী ভাষাৰ চলচ্চিত্ৰৰ শিতানত অস্কাৰৰ বাবে মনোনীত হোৱা প্ৰথম অসমীয়া ছবি কোনখন? এনচাৰ হ'ব ভিলেজ ৰকষ্টাৰ। নেক্সট কুৱেশ্যন, অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানত বনৰীয়া ঘোঁৰা পোৱা যায়? এনচাৰ হ'ব ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানত বনৰীয়া ঘোঁৰা পোৱা যায়। নেক্সট কুৱেশ্যন, হোলোঙাপাৰ গিবন অভয়াৰণ্যখন ক'ত অৱস্থিত? এনচাৰ হ'ব যোৰহাটত। যোৰহাটত হোলোঙাপাৰ গিবন অভয়াৰণ্য আছে। নেক্সট কুৱেশ্যন, সংগীত নাটক অকাডেমি বঁটা লাভ কৰা প্ৰথম অসমীয়া মহিলা কোন আছিল? এনচাৰ হ'ব প্ৰতিমা বৰুৱা পাণ্ডে সংগীত নাটক একাডেমি বঁটা লাভ কৰা প্ৰথমগৰাকী অসমীয়া মহিলা। নেক্সট কুৱেশ্যন, মুছলমানসকল অসমলৈ আহোঁতে আহোমসকলৰ ৰাজধানী কোনখন আছিল বা ক'ত আছিল? এনচাৰ হ'ব গড়গাঁও। মুছলমানসকলে অসমলৈ আহোঁতে আহোমসকলৰ ৰাজধানী ক'ত আছিল বা কোনখন আছিল? এনচাৰ হ'ব গড়গাঁও।